যোৱা ২৭ তাৰিখে বিজু শৰ্মা নামৰ মহিলা এগৰাকীৰ পৰা বনফুল পথৰ পৰা মানে স্নেচিং কৰিছিলে, ৰবাৰী কৰিছিলে আৰু সেইটো সেই বয়স্ক মহিলাগৰাকী যথেষ্ট শৰীৰত আঘাতো পাইছিলে আৰু তেখেতৰ প্ৰতীক্ষা হস্পিটেলত ট্ৰিটমেণ্টো হৈছিলে। সেইটো কেছৰ তদন্তকালত কেছটো ক্ৰেক হয় আৰু আমি সেই চুৰি হোৱা যি দুটা এটিএম দুটা উদ্ধাৰ কৰোঁ। কিন্তু প্ৰথম অপাৰেশ্যনত আপোনাৰ যিজন আছামী আছিলে সেই আছামীজনৰ নাম হৈছে জুৱেল খান। তেখেত পলাবলৈ সক্ষম হয়, কিন্তু পৰৱৰ্তী যোনটো অপাৰেশ্যন আছিলে সেই অপাৰেশ্যনৰ কালত তেখেতক মানে আমাৰ পুলিচ টিমে যেতিয়া তেখেতক ধৰিবলৈ যায় তেখেতে ডাইৰেক্ট খেদি আহে। তেনে অৱস্থাত তেখেতক কৰায়ত্ব কৰিবৰ কাৰণে আৰু নিজৰ সেল্ফ প্ৰটেকশ্যনৰ কাৰণে আৰক্ষীয়ে দুজাইমান গুলী মাৰি তেখেতক কৰায়ত্ব কৰে। বৰ্তমান তেখেত মেডিকেলতে আছে। জুৱেল খানটো আগতে কেইবাটাও ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি কেছত জড়িত হৈ আছিলে, দিছপুৰ থানাৰ কেছত আৰু হাতীগাঁও থানাৰ কেছতো জড়িত আছিলে। সিহঁত হৈছে হেবিচুৱেল ক্ৰিমিনেল, আগতেও এনেকুৱা কাম কৰি আছিলে, কিন্তু এইবাৰ বনফুল পথত যিটো কাম কৰিলে সেইটোত মহিলাগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হয়। তেখেত বয়স্ক মহিলা আছিলে, ৭২ বছৰ বয়স আছিলে, গতিকে এই কেছটো অলপ বেছি চিৰিয়াছ হৈ গৈছিলে। ৰাতি প্ৰায় ১-১:৩০মান বজাত আমাৰ টিমটোৱে তেখেতক ধৰিবলৈ গৈছিলে। ধৰিব যাওঁতে তেখেতে দালৈ মানে আৰক্ষীলৈ খেদা মাৰি আহিছিলে। তেখেতে ভৰিত গুলীবিদ্ধ হৈছে আৰু বৰ্তমান GMCHত ট্ৰিটমেণ্টত আছে। আৰু আৰক্ষীও অলপমান গাত জখম হৈছে, কাৰণ তেওঁৰ মানে যেতিয়া ডাইৰেক্ট খেদি লৈ আহিছিলে তেতিয়া আৰক্ষীয়ে অলপমান পলাবলৈ চেষ্টা কৰিছিলে ২-৪জন। তাৰপাছত তেখেতক অভাৰ পাৱাৰ কৰি কিনে কৰায়ত্ব কৰা হয়। সেইটো সময়ত তেখেত অকলে আছে, তেখেতে অকলে আছিলে। তাৰ আগত মানে পুলিচ যেতিয়া তেখেতৰ ঘৰলৈ গৈছিলে, তেখেতৰ ঘৰৰ পৰা যি দুখন এটিএম, এই বিজু শৰ্মাৰ এটিএম দুখন উদ্ধাৰ হৈছে আৰু অন্য কিছুমান বস্তু উদ্ধাৰ হৈছে, যিখিনি জব্দ কৰা হৈছে সেইখিনি উদ্ধাৰ কৰাৰ সময়ত তেখেত পলাই গুচি যায় সিজুবাজী ঘৰৰ পৰা।